এই দাদা আছে মোৰ লগত মানে এটা দোকান দিছি তো দাদা অলপ কৈ দিয়া কেতিয়া হ'ব প্ৰগ্ৰেমটো কেইটা বজাত হ'ব কেইটা বজাত শেষ হয় বা ছিংগাৰ ক'ৰ অলপ কৈ দিলে ভাল আছিল নামবিলাক নাজানে তো গাইজ পুৰা কামত বিজি নমস্কাৰ বন্ধুসকল স্বাগত মোৰ ইউটিউব চেনেললৈ মোৰ লগত আছে ময়ান আমি আজি যাই আছোঁ কৰম পূজা চাবা ধৰমজুলিত তাতে বাগানীসকলৰ কৰম পূজা হয় প্ৰত্যেক বছৰে এইটো ছিজনত কৰম পূজা হয় তো গতিকে আমি চব দেখাম ভিডিঅ' আৰু যাই আছোঁ গাইজ মোৰ লগত আছে ময়ান গেহেৰা দোষ কিবা এটা কৈ দিয়া আমি যাম কৰম পূজা চাবলৈ কাৰণে তো ভিডিঅ'টো চাই থাকক গাইজ যাই আছোঁ আমাৰ লগত আছে গ্লেমাৰ বাইক বেছি হেভি বাইক নাই গতিকে তো আমি যাই আছোঁ এনেকৈ আমি বাইক ষ্টাৰ্ট দি যাই আছোঁ কৰম পূজা চাবলৈ ধৰমজুলি বাগানত গাইজ আমি আহি পালোঁ পাথৰ নদী গাইজ আহি পালোঁ পাথৰ নদী তাৰপিছত পাম আতেৰী ঘাট গাইজ এনেকৈ আমি আহি পালোঁ আতেৰী ঘাট এই আতেৰী ঘাট বজাৰ আৰু আতেৰী ঘাটটো কেনেকৈ হ'ল বাৰু মই কৈ আছোঁ বাৰু বাইকখন ৰখাই পেলাই ভালকৈ বুজাই ক'ম আপোনালোকক গাইজ এই নামটো কিয় আতেৰী ঘাট হৈ গ'ল তো এনেকৈ এই পিন্ধি যাওঁ এনেকৈ এইটো ৰাস্তাৰে ধৰমজুলি যায় গাড়ীটো আগতো নাযায় পিছতো নাযায় আমাক অভাৰটেক কৰিবও নিদিয়ে ধুলো খুৱাই যাই আছে এই ময়ান যচোন অভাৰটেক কৰি দি গাড়ীখনক আমার গ্লেমারের পাওয়ার দেখাই দি এই দেখছেনে গাইস কি হব রব্বা আস্তে কেন যাপিছে একা গাড়ি গাড়ি পাত্তি না থাকে এনেকুৱা কৰি হলি সকেট যাবার 2 দিনতে টপকি যাব এই গাইস চাকচোন এই দোষ ৰ আমাক যাবা দি তুলো খুৱাই যাই আছা এই ৰ কি বঢ়িয়া চাহৰ বাগান গাইস মজা একদম গাইস এতে ৰখি দি তাত কৈ আছো গাইস ৰ বঢ়িয়া জেগাত ৰখি দি চাকচোন গাইস কি মজা ভিউ বহুত মানে এই চাহৰ বাগানটো ৰ এই ৰখেতে গাইছ চাকচোন কি বঢ়িয়া এই চাহৰ বাগান ইফালে ওদালগুৰি ডিষ্ট্ৰিক্ট গোটেই ডিষ্ট্ৰিক্টতে আছে ইফালে বাক্সাৰ পৰা আৰম্ভ নাগৰিজুলিৰ পৰা মই ভালকৈ ক'ম বাৰু গাইছ তো ময়ান গাড়ী ৰখলা তো গাইছ মই যে ক'লোঁ আত্ৰী ঘাট সেই নামটো কেনেকৈ হ'ল যেতিয়া নেকি মুনিসকলে যেতিয়া নেকি বসবাস কৰিছিল তো তেতিয়াই আত্ৰীঘাট নামটো হৈছিল তাতে আত্ৰীয় মুনি বুলি আপোনালোকে গাইছ জানেই নিশ্চয় বা বহুতে নাজানে ক্লাছ 10ত কিজান কিতাপত আত্ৰীয় মুনিৰ বিষয়ে অলপমান পঢ়িব পাৰি তো তাতে পালে গম পাব সেই আত্ৰীয় মুনি এই আত্ৰীঘাটতে বাস কৰিছিল তাতে এটা হাতে এখন ব্ৰিজ পায় মানে ওপৰত উঠাতে তাতে মানে আত্ৰীয় মুনি গা ধুইছিল বা তাতে মানে সিহঁতৰ দেখাম পিছত বাৰু আজি নেদেখাও আত্ৰীয় মুনি ক'ত থাকিছিল বা কি কৰিছিল তো পিছত আমি দেখাম গাইছ নেক্সট ভিডিঅ'ত কিন্তু আজি আমি যাই আছোঁ কৰম পূজা চাব কিন্তু আত্ৰীয় মুনি তাতে গা ধুইছিল বা তাতে থাকিছিল কাৰণে আত্ৰীঘাট নামটোৱে হৈছিল আৰু আত্ৰীয় মুনি ক'ত আছিল তাৰ আশ্ৰমটো ক'ত আছিল তাতে আমি বাৰু দেখাম নেক্সট ভিডিঅ'ত বা কালিৰ কিজন টাইম নহ'ব কেইদিনমান পিছত হ'লেও দেখাম গাইছ আপোনালোকে চাব কিন্তু এই চাহ বাগানটো দেখিছেনে গাইছ এইবাৰ চাহ বাগানৰ বিষয়ে কৈ আছোঁ কিছুমান কথা এই চাহ বাগানটো মানে আমাৰ বাক্সাৰ পৰা মানে নাগৰিজুলিৰ পৰা ইফালে নাগৰিজুলি মানে বহুত নাগৰিজুলিৰ পৰা মানে দেখিবলৈ পোৱা যায় যেহেতু আপোনালোকে যেতিয়া বাক্সা ডিষ্ট্ৰিক্ট আহে তো নাগৰিজুলিৰ পৰা দেখা পাব এই বাগানখন বহুত ডাঙৰ হয় মানে ইফালে ওদালগুৰি ডিষ্ট্ৰিক্টত আছে বাক্সা জিলাতো আছে
তো এইফালে যিমান যাই থাকে আপুনি শেষ কৰিব নোৱাৰে বাগানখন যদি ঘূৰিম বুলি কয় এইটো সম্ভৱে নহয় আপোনাৰ নাই বুলি ক'লে 1 মাহ 2 মাহ লাগি যাব পাৰে বাগানখনত যাব কাৰণে আৰু বাগানখানে কিছুমান গাইজ মোক কমেণ্টত সোধে বা আমাৰ কেতিয়াবা সোধে যে আমাৰ ঘৰ যিহেতু বাক্সাত লগৰবিলাক আহে যে তোমালোকৰ ফালে বগামাটিত পিকনিক খাবলৈ আহে তো বগামাটিত পিকনিক খাবলৈ অহাৰ পিছত যিহেতু চাহপাত বাগান দেখে তো কয় চাহ কেনেকৈ বনায় আপোনালোকক ফিক্টাৰিও দেখাম বাৰু কিন্তু চাহ বনোৱাৰ আগতে এইটো দেখিছে না মই এইফালে কেমেৰাটো লৈ আহা চাহপাত বাগানত এই কোমল পাতটোহে ছিঙি ফেলে এইটো মেচিনত মানে শুকাই ফেলে তাতে গুড়া কৰি ফেলে চাহ বাগানটো পায় কিন্তু কি কৰিম অসমত চাহ বাগানৰ বাবে বিখ্যাত বুলি ক'লেই নহ'ব কিন্তু আমি চাহ অৰিজিনেলটো খাব নাপাওঁ আমি একদম 4th ক্লাছটোহে আমি চাহ পাওঁ বাকী 3rd ক্লাছ 4th ক্লাছটোহে পাওঁ আমি খাবলৈ কিন্তু 2nd ক্লাছ 1st ক্লাছ মানে বিদেশলৈ যায় 1st ক্লাছ চাহৰ দাম হ'ল 1200 টকা কেজি কিন্তু আমি পাওঁ কেইটকা 200 টকা কেজিত মানে তলৰটো একদম তলৰ 3rd ক্লাছ 4th ক্লাছটোহে আমি পাওঁ গাইজ কিন্তু আপোনালোকক দেখাম ক'ত কেনেকৈ বনায় চাহ ক'ত বনায় আমাৰ ওচৰতে ফিক্টাৰী আছে তো দেখাম যেতিয়া নেকি টাইম পাম এতিয়া বৰ্তমান মোৰ অসুখ মানে চেহেৰা একদম বহুত বেয়া হৈ গৈছে তো এতিয়া আমি যাই আছোঁ কৰম পূজা চাবলৈ তাতে কিবা হৈ আছে যাওঁ আৰু বেছি দূৰ নাই আৰু কমচে কম 800 মিটাৰমান আছে গাইজ তো ময়ান ব'লা যাওঁ আহি পালোঁ কৰম পূজা এই দেখিছে নাই পেণ্ডেলবোৰ তাতে হৈ আছে কৰম যাম বাৰু ভিউটো মজা হৈছে দেই মই এনে কি বঢ়িয়া নীলা আকাশখন মজা বঢ়িয়া মোবাইলটো বহুত দামী মোবাইল না কেমেৰাটো ভাল হ'বই Samsung S21 বঢ়িয়া রাতে দেখা আরো এনেকৈ গাইজ আহি পালোঁ কৰমজলি চাহ বাগান তো গাইজ তাতে হৈ আছে কৰম পূজা দেখাম বাৰু গাইজ আপোনালোকক চাই থাকক কেনেকুৱা ধৰণৰ কি প্ৰগ্ৰেম কেতিয়া হ'ব আমি বেছি ৰাতি নকৰোঁ বাৰু কাৰণ অসুখ গাইজ এই দোকান চোকান নাই খোলা সিহঁতে হ'ব পূজা চাব কিন্তু মানুহ নাই কি কৰিম ৰাতিয়ে প্ৰগ্ৰেম হ'ব বোলে তো ৰাতি বেছি থাকিব নোৱাৰোঁ কাৰণ ৰাতি জাগব নোৱাৰোঁ কাৰণ মোৰ জ্বৰো হৈ আছে বেমাৰ বহুত বেমাৰ আজিকালি মানে ৰাতি বেছি থাকিব নোৱাৰোঁ তো তথাপিও বাৰু ইয়াতেই হৈ আছে কৰম পূজা এনে আহিলোঁ ফুৰিবলৈ মানে বহুত দিন মানে বেমাৰ হৈ আছিল তো ক'লোঁ তাক লগৰজনক লগ ধৰিলোঁ মই কৈ অলপ ফুৰি আহোঁ মই ক'লা তাতে কৰম পূজা হৈ আছে তো একবাৰ চাব যাওঁ তো মই ভাবছোঁ কিজান ইভিনিং টাইমৰ পৰা প্ৰগ্ৰেম কিন্তু প্ৰগ্ৰেম এতিয়া নহয় বোলে ৰাতিয়ে হ'ব প্ৰগ্ৰেম এই দাদা আছে মোৰ লগত মানে এটা দোকান দিছে তো দাদা অলপ কৈ দিয়া কেতিয়া হ'ব প্ৰগ্ৰেমটো কেইটা বজাত হ'ব কেইটা বজাত শেষ হয় বা ছিংগাৰ অলপ কৈ দিলে ভাল আছে নামবিলাক নাজানে তো গাইজ পুৰা কামত বিজি কি বনাই আছে এইটো চিকেন পকৰা গাইজ আহিব খাব হয়নে অঁ কেইদিন চলিব প্ৰগ্ৰেমটো আজি লাষ্ট 2 দিন হ'ল নেকি অঁ মই গমেই পোৱা নাছিলোঁ তো গাইজ কৰম পূজা আপোনালোকক দেখাব নোৱাৰিলোঁ মই ঘৰত থাকিব লগা হ'ল কাৰণ মোৰ জ্বৰ আছিল আৰু বেমাৰ হৈ আছিল বেজি ল'ব লগা হৈছিল তো গতিকে বেজি ডাক্তৰে কৈছে বেজিটো লৈ পেলাই তুমি শুই যাবা তো গতিকে মই আপোনালোকক দেখাব নোৱাৰিলোঁ আই এম ভেৰি চৰি চাই থাকক নেক্সট ভিডিঅ'লৈ জয় আই অসম